অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ কৈছে যে আৰু 50,000 যুৱক যুৱতীক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। এই বছৰটোৰ ভিতৰতে 50,000 চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰাৰ কথা বা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি সন্দৰ্ভত কি ঘোষণা কৰিছে আপোনালোকৰ বাবে লৈ আহিছো খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যে চৰকাৰী চাকৰি সন্দৰ্ভত তেওঁ এটা কথা কৈছে, এই বৰ্ষৰ ভিতৰতে পুনৰ 50,000 চৰকাৰী চাকৰিত নিযুক্তি দিব। জুলাই মাহত আৰক্ষী বিভাগত চাকৰিৰ বাবে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। এই আৰক্ষী বিভাগৰ চাকৰিৰ কথা কৈছে আৰু ছেপ্টেম্বৰ আৰু অক্টোবৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি দিয়া হ'ব। অৰ্থাৎ তাৰ কিছুদিনৰ পূৰ্বে পৰীক্ষা অনুষ্ঠিত যিহেতুকে হ'ব, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কৈছিল যে এই বৰ্ষৰ জুলাই আগষ্ট মাহত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি পূৰ্বেও কৈছিল আৰু এতিয়া দালালক এটকাও নিদিয়াকৈ নিজৰ সক্ষমতাৰ ভিত্তিত অৰ্থাৎ নিজৰ শিক্ষাগত অৰ্হতাৰ ভিত্তিত আৰু পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু তাৰ পাছতে চৰকাৰী চাকৰি লাভ কৰিব। কোনো ক্ষেত্ৰতে এতিয়া কোনো দালালে এই ক্ষেত্ৰত টকা সংগ্ৰহ কৰাৰ সুবিধা নাপাব।